নমস্কাৰ বন্ধুসকল, আপোনালোকক কথা বতৰালৈ স্বাগতম জনাইছোঁ। 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চান্দোবী উৎসৱ। প্ৰকৃতি বিনন্দীয়া ৰূপে আগমন জনাইছে চান্দোবীলৈ। যেন চৰাই চিৰিকটিৰ মধুৰ মাতেৰে চান্দোবী প্ৰাণ পাই উঠিছে। চান্দোবী নৌকা বিহাৰত উঠি লৈছে জনতাই আনন্দ। অহা 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব চান্দোবী উৎসৱ। জৈৱ বৈচিত্ৰ্যৰ প্ৰকৃতিৰ জীয়াই ৰখাৰ স্বাৰ্থত আয়োজন কৰিছে 15 সংখ্যক চান্দোবী উৎসৱ। চোন আমাৰ ভিডিঅ'ৰ যোগেৰে চাওঁ কেনেদৰে চলাইছে চান্দোবী উৎসৱৰ পূৰ্ণ প্ৰস্তুতি। পতাৰ উদ্দেশ্য হ'ল যে ইয়াৰ চান্দোবীৰ যি জৈৱ বৈচিত্ৰ্য আৰু প্ৰকৃতি সংৰক্ষণৰ কাৰণে এই প্ৰকৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত চান্দোবীৰ 2025 বৰ্ষৰ আহি থকা অহা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে চান্দোবী উৎসৱৰ আয়োজন কৰি থকা হৈছে। আৰু এই উৎসৱৰ কাম কাজ বৰ্তমান পূৰ্ণগতিত আৰম্ভ হৈ আছে। গতিকে সমূহ ৰাইজক অহা 5 দিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু সদসম অঞ্চল ৰাইজকে ক'ব বিচাৰিছোঁ যে সকলো অসমবাসী ৰাইজে যাতে এই উৎসৱটো সহায় সহযোগিতা কৰে আৰু সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। চান্দোবী উৎসৱৰ আকৰ্ষণ বুলিবলৈ হ'লে সাংস্কৃতিক এই কাৰ্যসূচী ৰখা হৈছে। থলুৱা সাংস্কৃতিক কৃষ্টিবোৰ মৰহি যাব ধৰা থলুৱা কৃষ্টিবোৰ পুনৰ উজ্জীৱিত কৰাৰ স্বাৰ্থত কৃষ্টি সংস্কৃতি বিশেষভাৱে আকৰ্ষণীয় অনুষ্ঠান হিচাপে আমি ৰাখিছোঁ বুলি। এইটো হ'ল গেষ্ট হাউচ জিৰণি চৰা। এই জিৰণি চৰাত আমাৰ যিখিনি চিফ গেষ্ট থাকিব তেখেতসকলক ইয়াতে অভিবাদন জনোৱা হ'ব। তেখেতসকলক ইয়াতে সম্ভাষণ জনোৱা হ'ব। তাৰ বাবে এই গেষ্ট হাউচটো অনুষ্ঠিত। এইবাৰ 20ৰ পৰা 22 টাৰ্গেট কৰিছোঁ। মানে যিমান পাৰোঁ আমি সময় আনিব বিচাৰিছোঁ, কাৰণ আমাৰ বাজেট নিচেই এইবাৰ কম। সেইকাৰণে কিমান কমাই আনিব পাৰোঁ তথাপি 20-22ৰ ভিতৰত আমি ধৰি ৰাখিছোঁ। 1 তাৰিখে ৰাভা সংঘ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা তেখেতে উপস্থিত থাকিব আৰু তেখেতৰ লগতে কেইবাজনো কাৰ্যবাহী সদস্য ৰাভা সংগঠনৰ কাউন্সিলৰ কাৰ্যবাহী সদস্য উপস্থিত থাকিব আৰু অঞ্চলবাসী ৰাইজ থাকিব।